আৰু জুবিনদাৰ যি ধৰণে এনেকুৱা কামখিনি কৰি গৈছিল, আমি প্ৰত্যেকে যি পাৰোঁ, আমি লাখ টকা খৰচ কৰিব নোৱাৰিব পাৰোঁ, কিন্তু আমি কাৰোবাৰ সহায়ৰ বাবে 100 টকা হ'লেও দিব পাৰোঁ, 10 টকা হ'লেও দিব পাৰিম। অন্ততঃ জুবিনদাই যিখিনি কাম কৰিছিল সেই কামখিনি আমি আগুৱাই লৈ যাব লাগিব। নতুন প্ৰজন্মৰ প্ৰত্যেকগৰাকীয়ে এই কাম কৰিব বুলি আমি আশা কৰিছোঁ। এইখন মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ যে জুবিনদাৰ আদৰ্শক আমি সকলোৱে জীয়াই ৰাখিম। জীবনের কর্ম আর জীবনের সৃষ্টি কেন্দ্রিক আমি একটা লিখবো, হ্যাঁ আমাক নবেলি গণ্য করবো। জীবনের সৃষ্টি আর জীবনের কর্ম আমি